আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশ্যন দিওঁ তাৰ পিছত ষ্টুডেণ্টৰ লগত আমি কিয় যুঁজবাগৰ কৰি থাকিব লাগে আৰু এটা 600 টকা আমি কিয় ষ্টুডেণ্টৰ পৰা ল'ব লাগে লাগিলে 600 টকা মোক খুজি দিয়ক আকৌ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই মোক আৰু এটা 600 টকা দি দিয়ক অধ্যক্ষসকলৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ কেন টেক ক্ৰেডিট যে বাবা মই চৰকাৰে দিয়া বুলি ক'ব নালাগে যে মই তোক ফ্ৰী এডমিশ্যন কৰি দিলোঁ কমপ্লিট গো এণ্ড চাইন ইন দ্য লাইফ আপোনালোকে লগত কি লগাই দিয়ে নহয় নহয় মেগাজিন ওলাব লাগিব কলেজ উইক কৰিব লাগিব 600 টকা দিয়ক You are not tax collector of Guwahati Municipality Corporation. এই যেটো আজি মই এই মিটিংখন নাপাতিলোহেঁতেন এই মিটিংখন যোৱাকালি পূব বংশৰ কলেজৰ অধ্যক্ষক মোৰ নিজৰ ইনিচিয়েটিভত মই সাসপেন্ড কৰিছিলোঁ ৰনোজ পেগু ৱাজ ৰিলাক্টেন্ট ডিপিআই ৱাজ ৰিলাক্টেন্ট মই বুজাই দিম বুজোৱা বুজি কথা নাই কিয় বুজাব লাগে কাক বুজাম আমি মই মোৰ লৰাকহে বুজাম বাকি মই কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি I have to implement the rule and law বুজোৱাৰ মোৰ অধিকাৰ ক'ত আছে বুজালে তেওঁ বুজিব কিয় মোক ক'ব ভাই আপুনি এজন মুখ্যমন্ত্ৰী আপুনিতো আপোনাৰ কি ডক্টৰেট আছে কি পিএইচডি আছে মই ইমান শিক্ষা দীক্ষা ললো মোক কিয় আপুনি বুজায় আমাৰতো বুজোৱা কাম নহয় না বুজনি লোৱাটো আপোনালোকৰ কাম